জুলাই অলপ গৰম থাকিব তথাপিতো তহঁতি দৌৰিব লাগিব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিম আমাৰ কথাত কামাণ্ডোৰ পোষ্ট ওলাব পুলিচৰ পোষ্ট ওলাব থাৰ্ড গেট ফৰ্থ গেট সবৰ পোষ্ট ওলাব জুলাই মাহত পুলিচৰ দৌৰা হ'ব জুলাই অলপ গৰম থাকিব তথাপিতো তহঁতি দৌৰিব লাগিব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিম হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত থাৰ্ড গেট ফৰ্থ গেটৰ ইণ্টাৰভিউ হ'ব আৰু এনেকে আপোনালোকে ইতিমধ্যে শুনিলে যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ইলেকশ্যনৰ সময়ত ঘোষণা কৰিছিলে যে আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা যিসমূহ AB UB কামাণ্ডো বেটেলিয়ান আৰু SIৰ পদ মুকলি কৰা হৈছিলে এই পদসমূহৰ আপোনালোকৰ ফিজিকেল টেষ্ট জুলাই মাহত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিলে আৰু আপোনালোকৰ যিবোৰ এডমিট কাৰ্ড আছে এই এডমিট কাৰ্ডটো আপোনালোকৰ জুলাই মাহতে দিয়াৰ কথা অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে আৰু আপোনালোকে গমে পাই এতিয়া আপোনালোকৰ জুন মাহ চলি আছে হয়তো আপোনালোকৰ জুন মাহৰ শেষৰ ফালে আপোনালোকৰ অফিচিয়েল আপডেট অহাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ হয়তো জুলাই মাহৰ ভিতৰতে আপোনালোকৰ আসাম পুলিচৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব এতিয়া সকলোৱে হাজু হবৰ হ'ল কাৰণ আপোনালোকৰ জুলাই মাহ আৰু 10-15 দিনৰ পিছত আপোনালোকৰ সোমাব আপোনালোকৰ যিবোৰ আসাম পুলিচৰ ফিজিকেলৰ এডমিট কাৰ্ড আছে এই এডমিট কাৰ্ড আপোনালোকৰ জুলাই মাহৰ আপোনালোকৰ প্ৰথম সপ্তাহৰ ভিতৰত অহাৰ সম্ভাৱনা আছে যেহেতু আপোনালোকে গমে পাই অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছিলে যে আপোনালোকৰ জুলাই মাহতে এডমিট কাৰ্ড দিয়াৰ কথা আৰু জুলাই মাহতে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰাৰ কথা এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ